বোৱাৰী হত্যাৰ অভিযুক্ত পিতা পুত্ৰক ন্যায়িক জিম্মালৈ প্ৰেৰণ। ৰঙিয়া আদালতে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে হৰেশ্বৰ ডেকা আৰু কামাখ্যা ডেকাক। জামিনৰ বাবে আবেদন জনাই আদালতত মুখ থেকেচা খালে হৰেশ্বৰ ডেকা আৰু কামাখ্যা ডেকাই। কিছুদিন পূৰ্বে ৰঙিয়াত অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ হৈছিল এগৰাকী বোৱাৰীৰ মৃতদেহ। বোৱাৰীগৰাকীৰ স্বামীগৃহৰ পৰিয়ালৰ লোকে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হোৱাত আৰক্ষীয়ে বোৱাৰীগৰাকীৰ স্বামী আৰু শহুৰেকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে অভিযুক্ত পিতা পুত্ৰক আদালতত হাজিৰ কৰোৱাত দুই অভিযুক্ত 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আদালতে। আৰক্ষীৰ তদন্তৰ পিছত ৰঙিয়াৰ মহামান্য আদালতত হাজিৰ কৰোৱা হৈছিল দুই পিতা পুত্ৰক। অভিযুক্ত হৰেশ্বৰ ডেকা আৰু কামাখ্যা ডেকাৰ অধিবক্তাই জামিনৰ বাবে আবেদন কৰিছিল যদিও মহামান্য আদালতে খাৰিজ কৰে আবেদন, কিয়নো গোচৰ নম্বৰ 16/2024-109ত মহামান্য আদালতে জেল হাজতলৈ প্ৰেৰণ কৰে দুই অভিযুক্ত। হয়, আজি মানে কয়া থানাৰ পুলিচে মানে একিউজড আসামী আমাৰ হৰেশ্বৰ ডেকা আৰু কামাখ্যা ডেকাক কয়া থানাৰ গোচৰ নম্বৰ 16/2024 আণ্ডাৰ ছেকশ্যন 302/109 গোচৰত তেওঁলোকক আজি মানে পুলিচ থানাৰ পৰা মহামান্য আদালতত আজি হাজিৰ কৰাইছিলে আৰু মই একিউজ হৰেশ্বৰ ডেকা আৰু কামাখ্যা ডেকাৰ হৈ মহামান্য আদালতত বেইল পিটিশ্যন ফাইলিং কৰিছিলোঁ। কিন্তু যিটো বেইল পিটিশ্যন ফাইলিং কৰিছিলোঁ সেই বেইল পিটিশ্যনটো মহামান্য আদালতে যিহেতু গোচৰৰ ছেকশ্যন কেইটা মানে হিনিয়াছ ছেকশ্যন হয় 302 হয়, সেইটো কাৰণে মহামান্য আদালতে তেওঁলোকৰ বেইল পিটিশ্যনটো খাৰিজ কৰিছে আৰু তেওঁলোকক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। ৰঙিয়াৰ পৰা মইনুল হকৰ ৰিপৰ্ট সংবাদ 365।